আসসালামাইকুম নমস্কাৰ। আজি মই আল্লাহ তাআলাৰ মানে শুকুৰ গুজাৰ আছো যে আজি পবিত্ৰ ৰমজান মাহত আজি মই উমৰাৰ কাৰণে নিয়ত কৰিছিলোঁ আৰু তাত আল্লাহে কবুল কৰিছে। মই গৈ আছোঁ অসমবাসীৰ শান্তিৰ কাৰণে, ভাতৃত্ববোধৰ কাৰণে আৰু অসম আগুৱাই যাওক তাৰ কাৰণে মই ইনশাআল্লাহ আল্লাহৰ ঘৰত মই দোৱা কৰিম। আৰু মই এই চেগতে মোৰ শুভাকাংক্ষীসকলক মই ক'ব লাগে, মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি মোক এই পবিত্ৰ মাহত উমৰা হজ কৰাৰ কাৰণে চিএম অফিচৰ ফালৰ পৰা মোক এপ্ৰুভেল দিয়া হৈছিলে আৰু অতি সোনকালে মই পাইছিলোঁ। তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। এইখিনি মোৰ ক'বলগীয়া আছিল। আৰু মই আপোনালোকে চবেই জানে যে পবিত্ৰ ৰমজান মাহত মোৰ পৰিয়ালৰ সদস্যসকলে আৰু কিছু শুভাকাংক্ষী আমি একেলগে গৈ আছোঁ। আপোনালোকে চবেই দোৱা কৰিব আমাৰ কাৰণে, যাতে আমি বিশ্ব শান্তিৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে, অসমৰ ভাতৃত্ববোধৰ কাৰণে আৰু অসমৰ প্ৰতিটো জাতি সংগঠন বা প্ৰতিটো আমাৰ জাতি জনগোষ্ঠীৰ কাৰণে মই দোৱা কৰিব পৰা আল্লাহৰ ওচৰত। এইখিনি মোৰ ক'বলগীয়া আছিলে। ইনশাআল্লাহ মই আগৰ পৰাই নিয়ত কৰিছোঁ যে ৰমজান মাহত যাম। ৰমজান মাহ পবিত্ৰ মাহ। এই ৰমজান মাহত হজ কৰিলে আমাৰ ইছলাম ধৰ্মৰ নিয়ম হিচাপে আমাৰ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে তেখেতৰ লগত উমৰা কৰাৰ সওয়াব মানে হজ কৰাৰ সওয়াব আল্লাহ তাআলাই দান কৰে। সেইকাৰণে মই ৰমজান মাহটো মানে বাছি লৈছিলোঁ যে মই ৰমজান মাহতে যাম। আৰু ল'ৰা ছোৱালীৰ স্কুলৰ অলপ সুবিধাও হৈছিলে, সেইটো চব মিলাই পেলাই মই নিয়ত কৰিছিলোঁ। আলামিন টুৰছ এণ্ড ট্ৰেভেলছ আমাৰ যি স্বত্বাধিকাৰী আমাৰ মনিৰুদ্দিন আহমেদ ডাঙৰীয়া, তেখেতৰ লগত মোৰ আগৰ পৰা এটা সুসম্পৰ্ক আছিল। আৰু তেখেতে যিমান হজযাত্ৰী লৈ গৈছে সুন্দৰভাৱে তাত থকা খোৱাৰ আৰু জাগাখিনি বা জিয়াৰত কৰা দোৱা কৰাৰ তেওঁ সহায় কৰি দিছে। এইখিনি মই জানো, যাৰ কাৰণে তেখেতসকলৰ মই ওলাইছোঁ আৰু আশা কৰিছোঁ যে তেখেতৰ এই অনুষ্ঠানটো আগুৱাই যাওক আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহক এনেকুৱা উমৰা হজ বা হজ হিচাপে তেওঁলোকে আনি লৈ পেলাই আমাৰ দেশৰ কাৰণে যাতে দোৱা কৰিব পাৰে, আমাৰ জাতিৰ কাৰণে দোৱা কৰিব তাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যে এইখিনি মই তেখেতসকলৰ মোৰ অনুৰোধ।